ৰাজ্যৰ 19,527গৰাকী শিক্ষক কৰ্মচাৰীক প্ৰাদেশিকীকৰণৰ নামত বাৰে বাৰে প্ৰতাৰণাৰ অভিযোগ। দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীৰে কৰি অহা ধৰ্ণা প্ৰতিবাদক ভেঙুচালিৰ সন্দেহ সংস্থাৰ। চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপ সমিতিয়ে শিক্ষক কৰ্মচাৰী সংস্থাৰে আলোচনা নকৰি পৃথকে বৈঠক অনুষ্ঠিত কৰাত অসন্তুষ্ট শিক্ষক কৰ্মচাৰীসকল। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু কেশৱ মহন্তৰে কেবিনেট উপ সমিতিয়ে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ সহযোগিতাত সিদ্ধান্ত নললে পুনৰ আন্দোলনৰ হুংকাৰ সংবাদমেলত। অত্যন্ত ৰহস্যজনক কথাটো হ'ল যে এই কেবিনেট উপ সমিতিখনে আমাৰ যিখিনি দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী আমি আছোঁ এই শিক্ষকখিনিৰ লগত আলোচনা নকৰাকৈ বা এই সংস্থাৰ লগত আলোচনা নকৰাকৈ প্ৰায় 3 দিনমান আগত এখন কেবিনেট সাব কমিটিৰ এখন সভা পাতিছে আৰু তাতে কি সিদ্ধান্ত কৰিছে কিন্তু এতিয়ালৈ স্পষ্ট নহয়, আনুষ্ঠানিক হোৱা নাই। আমি আশংকা কৰিছোঁ যে আমাৰ এই যিখিনি দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী আৰু প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত যিখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনিক তেওঁলোকে আকৌ পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে আকৌ বঞ্চিত কৰাৰ কিবা কুপৰিকল্পনা তেওঁলোকৰ আছে আৰু সেইকাৰণে তেওঁলোকে আমাক আলোচনালৈ মাতিবলৈ তেওঁলোকৰ আপত্তি হৈ আছে। আমাৰ সমস্যাখিনি উপস্থাপন কৰিবৰ কাৰণে আমাক সুবিধা দিব লাগে, এইটোৱে আমাৰ দাবী। অন্যথা কিন্তু যদি আমাক নুসুধাকৈ বা আমাৰ লগত আলোচনা নকৰাকৈ আমাৰ সমস্যাখিনি নজনাকৈ এমেণ্ডমেণ্টৰ কাৰণে যিটো প্ৰতিলিপি তেওঁলোকে বনাব, এই প্ৰতিলিপিটি যদি প্ৰস্তুত কৰে তেতিয়াহ'লে আমি আকৌ পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম।